এটা অধ্যায়ৰ অন্ত পৰিল। এজন পণ্ডিতৰ মহাপ্ৰয়াণ ঘটিল। উৰেটো জীৱন অসমীয়া ভাষা সাহিত্যৰ হকে নিজকে উচৰ্গা কৰা লোকজনে অৱশেষত হাৰ মানিলে জীৱন যুঁজত। তেওঁ বিচাৰিছিল চহকী অসমীয়া ভাষাটো শুদ্ধ আৰু মাৰ্জিত ৰূপত ব্যৱহাৰ হোৱাটো। তেওঁ আছিল স্পষ্টবাদী। অপ্ৰিয় হলেও সঁচা কথাবোৰ তেওঁ কৈ ভাল পাইছিল। ৯১টা বছৰ গৰকিও তেওঁ ক্লান্ত হোৱা নাছিল। অশীতিপৰ মানুহজনে অবিনষ্ট চুলিৰ সৈতে শুদ্ধ বগা চুৰিয়া কামিজ পিন্ধি ভাল পাইছিল। অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান অপৰিসীম। ৩১ মাৰ্চ ২০২৪ পুৱতি নিশা ইহ সংসাৰ এৰি এইগৰাকী বটবৃক্ষই জীৱন নাটৰ সামৰণি মাৰিলে। থৈ গ'ল অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰা গৱেষণালব্ধ সৃষ্টিৰাজি। মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰিলে সাহিত্যাচাৰ্য ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাই। ১৯৩৩ চনৰ ৩১ জুলাইত গোলাঘাটৰ বাৰমুখীয়া গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল খগেশ্বৰ হাজৰিকা আৰু মাতৃৰ নাম আছিল সোণেশ্বৰী হাজৰিকা। তেওঁ প্ৰাথমিক শিক্ষা বাৰমুখীয়া প্ৰাথমিক বিদ্যালয়তেই গ্ৰহণ কৰিছিল। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ ভাষা শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্বৰ্ণ পদক লাভ কৰিছিল। ডেকাকালত তেওঁৰ ৰাজনীতিত নমাৰো ইচ্ছা আছিল। অসমীয়া ভাষা স্বকীয়তা আৰু ইয়াৰ পৰিচয় উদ্ধাৰৰ হকে তেওঁ আগবঢ়োৱা অৱদান অপৰিসীম। ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টক তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ড সম্পাদনাও কৰিছে। তদুপৰি অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চৰ্যা গীতিকোষ ইত্যাদি গ্ৰন্থও ৰচনা কৰিছিল। ২০১৫ চনত অসমীয়া বড়ো ৰাভা ত্ৰিভাষিক অভিধান প্ৰণয়ন কৰিছিল গৱেষকগৰাকীয়ে। শৈশৱৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল। ১৯৫৪ চনত গোলাঘাটৰ বৰপথাৰৰ পৰা প্ৰকাশ পাইছিল এখন আলোচনী, নাম আছিল কুশল। সেই আলোচনীৰ সম্পাদনাৰ দায়িত্ব লৈছিল তেওঁ। তেওঁৰ শিক্ষা জীৱন বৈচিত্ৰতাৰে ভৰা। প্ৰথমবাৰ মেট্ৰিক পৰীক্ষা দিওঁতে গণিত বিষয়ত তেওঁ উত্তীৰ্ণ হ'ব পৰা নাছিল। কম্পাৰ্টমেণ্টেল পাইছিল সেইবাৰ, কিন্তু সেই পৰীক্ষা নিদি নতুনকৈ গোলাঘাট টাউন হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দি তেওঁ উত্তীৰ্ণ হৈছিল। প্ৰথমবাৰ মেট্ৰিকত কিন্তু তেওঁ অসমীয়াত সৰ্বোচ্চ নম্বৰ পাইছিল। IAA পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপথাৰ হাইস্কুলত কিছুদিন শিক্ষক হিচাপেও কাম কৰিছিল তেওঁ। এবছৰমান কাম কৰি তেওঁ গুচি আহিছিল গুৱাহাটীলৈ। গুৱাহাটীৰ পাণ্ডুৰ পৰা প্ৰকাশিত শান্তিদূত নামৰ আলোচনীখনত উপ সম্পাদক হিচাপে তেওঁ যোগদান কৰিছিল। কিন্তু আলোচনীখন এবছৰমান চলাৰ পাছতেই বন্ধ হোৱাত নতুন অসমীয়া কাকতত চাকৰি বিচাৰি গৈছিল। কাকতখনত চাকৰি নাপাই গুচি গৈছিল তেওঁ আকৌ গোলাঘাটৰ ঘৰলৈ। ঘৰত থাকোঁতেই কাকতখনে তেওঁক নিযুক্তি দিয়াত আকৌ গুচি আহিছিল গুৱাহাটীলৈ। কিন্তু সেই কাকতখনো বন্ধ হোৱাত তেওঁক পুনৰ ঘৰলৈ গুচি গৈছিল। এদিন মালিগাঁওস্থিত নৰ্থ ইষ্ট সীমান্ত ৰেলৱেত তেওঁ চাকৰিত যোগদান কৰিছিল। সমান্তৰালভাৱে বি বৰুৱা কলেজত স্নাতক শিক্ষাও গ্ৰহণ কৰিছিল। স্নাতক ডিগ্ৰীলৈ তেওঁ পুনৰ গুচি গৈছিল বৰপথাৰলৈ। ৰেলৰ চাকৰি এৰি হাইস্কুলৰ শিক্ষক হৈছিল। এনেদৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬৭ চনত বি বৰুৱা কলেজত অধ্যাপক হিচাপে তেওঁ যোগদান কৰে। ১৯১৪ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰিছিল। এইগৰাকী সাহিত্যিকৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। দেওবাৰে তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই তেখেতৰ বাসগৃহত ভিৰ কৰেহি বহু গুণমুগ্ধই। অসম আন্দোলনৰ অগ্ৰণী নেতাৰ উপৰি জাতীয়তাবাদী চিন্তাধাৰাৰ লোক আছিল তেওঁ।
অসম আন্দোলনৰ সময়ছোৱাত তেওঁৰ ভূমিকা আছিল অপৰিসীম। তেওঁৰ মৃত্যুত ভালেকেইগৰাকী গুণমুগ্ধই হাস্পতালৰ চৌহদত ভিৰ কৰা পৰিলক্ষিত হয়। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, ডাঃ ৰূপনয়ন গোস্বামী আদিয়ে বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। শেষ শ্ৰদ্ধা নিবেদন কৰি সম্পাদক জয়ন্ত বৰুৱাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত হাজৰিকাৰ সাহিত্য কীৰ্তি তথা হেমকোষৰ ৪ৰ্থ সংস্কৰণত তেখেতৰ অৱদান সন্দৰ্ভত কিছু কথা কয়। আজি আমাৰ মাজৰ পৰা ভাষাবিদ, অসমীয়া ভাষাৰ এজন নক্ষত্ৰ বীৰেশ্বৰ হাজৰিকাদেৱে আজি চিৰবিদায় মাগিলে আৰু আমি দুখ পাইছোঁ আৰু তেখেতৰ বাৰ্ধক্যজনৰ কাৰণতেই তেখেতে ইহলীলা সম্বৰণ কৰিছে। আজি মোৰ মনত পৰিছে যে হেমকোষৰ ৪ৰ্থ সংস্কৰণৰ কাম হৈ থাকোঁতে মোৰ পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাদেৱৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু অসমীয়া ভাষাৰ বহু শব্দ তেখেতে হেমকোষত সন্নিৱিষ্ট কৰিছিল। গতিকে আজি আমি দুখিত, তথাপিও তেখেতে অসমীয়া ভাষাৰ প্ৰতি যি অৰিহণা যোগাই গ'ল সেইটো অসমীয়া জাতিয়ে সদায় স্মৰণ কৰি ৰাখে। ইয়াৰ পাছতেই বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰ দেহ নিজৰা পাৰস্থিত বাসগৃহলৈ নিয়া হয়। ইয়াতো ভালেসংখ্যক গুণমুগ্ধৰ লগতে আছুৰ কৰ্মকৰ্তাসকলে শ্ৰদ্ধা নিবেদন কৰে। 1995 চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে কৰ্মকৰ্তাসকলে NCCৰ দ্বাৰা গাৰ্ড অফ অনাৰ দিয়া হাজৰিকাক ছাত্ৰ একতা সভায়ো তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ৰাভা অভিধান এখন কৰিছিল, যিটো সাহিত্য জগতলৈ এটা অবিস্মৰণীয় অৱদান হৈ থাকিব। তেখেত আমাৰ এই মহাবিদ্যালয়ৰ আন এটা উল্লেখনীয় ঘটনা যে তেখেত এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰও আছিল আৰু লগতে এই মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে ইয়াৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। গতিকে বি বৰুৱা মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যই তেখেতক সদায় স্মৰণ কৰি থাকিব। আমি স্মৰণ কৰি থাকিম, ছাৰলৈ আমি পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাম। অসম সাহিত্য সভাৰ কাৰ্যালয়লৈও নিয়া হয় সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰ দেহ। সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা, প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱী প্ৰমুখ্যে আন বিষয়ববীয়াসকলেও হাজৰিকাক শেষ শ্ৰদ্ধা নিবেদন কৰে। তেখেতৰ মৃত্যুত সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই শোক প্ৰকাশ কৰাৰ উপৰিও সাহিত্যৰাজী সন্দৰ্ভত আলোকপাত কৰে। অসমীয়া ভাষা সাহিত্যৰ কাৰণে সমগ্ৰ জীৱন উৎসৰ্গিত কৰা অসমৰ এজন বৰেণ্য সাহিত্যিক, গৱেষক পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেখেতে তেখেতৰ সাহিত্যিক জীৱনত যিখিনি সাহিত্যৰ উন্নতি সাধনৰ কাৰণে অপৰিহাৰ্য কৰি গ'ল, তাৰ প্ৰধানকৈ ডক্টৰ মাণিকান্ত কাকতি দেৱৰ। ইয়াৰ পাছতেই প্ৰয়াত হাজৰিকাৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ অনা হয়। শ্মশানত সদৌ অসম ছাত্ৰ সন্থা, বাৰ্তাজীৱী সংঘ আদিকে ধৰি ভালেকেইটা সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰি ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, তেখেতৰ মৃত্যু সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি। অসমৰ জাতীয় জীৱনৰ গৰাকী মহিয়সী আমি আৰু অসমৰ সাহিত্য জগতৰ অসমৰ জাতীয় জীৱনৰ এটা তৰা খহি গ'ল। আৰু বিশেষকৈ আমি অসম আন্দোলনৰ সময়ত অসম আন্দোলনটোক সন্মুখৰ পৰা বৌদ্ধিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ছাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। অসম আন্দোলনৰ প্ৰতিটো ক্ষেত্ৰতে অভিভাৱকত্ব প্ৰদান কৰিছিল আৰু অসমৰ জাতীয় জীৱনৰ যিকোনো সংকটৰ মুহূৰ্তত ছাৰে সদায় বাটৰ সন্ধান দিছিল। খুব নীৰৱে কিন্তু জাতিৰ সংকটত বাটৰ সন্ধান দিয়া এগৰাকী আমি অভিভাৱকী গ'ল। আমাৰ জাতীয় জীৱনৰ এগৰাকী মহিৰুষ আমি। প্ৰয়াত হাজৰিকাৰ অন্তিম যাত্ৰাত উপস্থিত থাকে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিপুল ৰাভা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হিতেশ গোস্বামী, বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী, বহুকেইগৰাকী সাংবাদিক।
লগতে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে ভাষাচাৰ্য অধ্যাপকগৰাকীৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি লিখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে প্ৰয়াত হাজৰিকাই ইহ সংসাৰত এৰি থৈ গৈছে পত্নী লাৱণ্য হাজৰিকা এগৰাকী কন্যা একমাত্ৰ জোৱাই তথা অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা নাতি নাতিনীৰ লগতে অজস্ৰ গুণমুগ্ধক তেখেতৰ মৃত্যু অসমৰ সাহিত্য তথা শৈক্ষিক ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক